43वां जोरहाट दिवस के अवसर में तीतावर रेशम फार्म में एगो विशेष कार्यक्रम आयोजित करल जाइला। जोरहाट दिवस के अवसर में तीतावर रेशम फार्म में नूनी गछ के पौधा रोपल जाइला। जोरहाट जिला प्रशासन के उद्योग में नूनी पाट पोलू के खद्द वृक्ष रोपण कार्यक्रम के अनुष्ठानिक उद्घाटन करेला तीतावर के विधायक धीरज ग्वाला। रेशम खंड के विकास, परिवेश संरक्षण और ग्राम अर्थनीति में रेशम उद्योग के महत्व संपर्के जागरूकता सृष्टि कराई होलक ई कार्यक्रम के मूल उद्देश्य। आज के ई उद्घाटन अनुष्ठान में जिला प्रशासन के प्रतिनिधि मानक संगे संगे रेशम विभाग के कईयों उच्च पदाधिकारी सदस्य भी अपन उपस्थिति दर्ज कराइना। আজি আমাৰ যি ঐতিহাসিক ইয়াতে ৰেশম প্ৰশিক্ষণ যি মহাবিদ্যালয় ইয়াৰ প্ৰাংগণতে আজি যোৰহাট দিৱসৰ লগত সংগতি ৰাখি ৰেশম পলুৰ খাদ্য বৃক্ষৰোপণে কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছে। আৰু ইয়াৰ জৰিয়তে আচলতে আমি ৰেশম ক্ষেত্ৰখনত যথেষ্ট আমাৰ আৰু অধিক কৰিব লগা আছে আৰু ইয়াতে খুব সোনকালে আমাৰ যিখন ৰেশম প্ৰশিক্ষণ মহাবিদ্যালয়খনো সম্পূৰ্ণ হ'ব। আমি এইটো ক্ষেত্ৰত যাতে তিতাবৰৰ কাৰণে আচলতে খুব গৌৰৱৰ কথা ৰেশম প্ৰশিক্ষণ মহাবিদ্যালয় ইয়াতে আছে। তো গতিকে এই ক্ষেত্ৰত ইয়াৰে স্থানীয় কৰ্তৃপক্ষই আজি যি উদ্যোগ লৈছে ইয়াৰ জৰিয়তে প্ৰায় যথেষ্ট সংখ্যক ইয়াতে নুনি গছৰ ইয়াতে বৃক্ষ ৰোপণ কৰা হৈছে। আশা কৰোঁ ভৱিষ্যত দিনত নিশ্চিতভাৱে এইটো ক্ষেত্ৰতো তিতাবৰৰ ৰাইজ ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু অসমৰ মানচিত্ৰত তিতাবৰৰ এটা সুকীয়া পৰিচয় ৰেশম মহাবিদ্যালয় হিচাপে আছেই। এই ক্ষেত্ৰত আৰু অধিক ইয়াৰ যিসমূহ আন্তঃগাঁথনি উন্নয়নৰ যিসমূহ কাম চৰকাৰে যথেষ্ট গুৰুত্ব দিছে ৰেশম ক্ষেত্ৰখনত তিতাবৰক লৈ যাতে আৰু অধিক কাম কৰিব পৰা যায়। যাৰ কাৰণে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত জড়িত এই প্ৰতিষ্ঠানখন তিতাবৰত মহাবিদ্যালয়খন হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ কাৰণেও সুবিধা হ'ব আৰু ভৱিষ্যত দিনত আৰু অধিক কাম কৰিবৰ কাৰণে চৰকাৰ অত্যন্ত আগ্ৰহী এইটো ক্ষেত্ৰত। হয়, এই 43তম যোৰহাট দিৱস উপলক্ষে আমাৰ এই তিতাবৰ পামখনতো আমি বৃক্ষৰোপণ কৰিছোঁ। এই বৃক্ষৰোপণটো আমাৰ পাটপলুৰ লগত সংগতি ৰাখি কৰিছোঁ। পাটপলুৱে যিডাল গছৰ পৰা পাত খায় নুনি গছ, সেই নুনি গছ উন্নত জাতৰ নুনি গছ আমাৰ ইয়াতে নাৰ্চাৰীৰ পৰা আমি লগাইছোঁ। আমি এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ দিব লাগিব, কাৰণ অসম চৰকাৰৰ অধীনত আমাৰ SOPDGৰ আণ্ডাৰত SOPDGৰ অধীনত যিটো আমাৰ প্লেণ্টেশ্যন প্ৰগ্ৰাম আছে সেই অধীনতে হৈছে। এই 1 একৰ মাটিত আমাৰ 4800 জোপা আমাৰ নুনি গছ ইয়াতে লগোৱা হ'ব আৰু নুনি গছৰখিনি ৰক্ষণাবেক্ষণৰ কাৰণে চাৰিওফালে চেইন লিংক ফেন্সিং আইৰণ পোষ্ট দি পেলাই কৰিব। আৰু এই গোটেই যিটো আঁচনিটোৰ মানে মুঠ টকাৰ পৰিমাণ হ'ল 4,94,800 টকা আৰু এইটো গোটেইখিনি আমাৰ কণ্ট্ৰেক্টৰৰ জৰিয়তে কৰাইছে। গতিকে মই আশা ৰাখিম যে আমাৰ এই নুনি গছখিনি ইয়াত যেতিয়া ডাঙৰ দীঘল হ'ব তেতিয়া আমাৰ ইয়াত এই নুনি গছজোপাৰ প্ৰায় আমাৰ ইয়াত নুনি পলুৰ সঁচৰ ইয়াত উৎপাদন হ'ব। তাৰোপৰি যোৰহাটবাসীৰ কাৰণে আৰু এটা ভাল খবৰ আছে। আমাৰ যিটো বৰপলু যিটো আমাৰ আছে, বৰপাত যিটো আছে, য'ত একচক্ৰী যিটো বছৰত এবাৰেই হয়, সেই পলুৰ সঁচো আমি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ। গতিকে এইটো আমাৰ জৈৱিক সংৰক্ষণৰো বহুত প্ৰয়োজন আছে। এই পামখনে আমাৰ অকল পলুৰ খাদ্য বৃক্ষ যোগান ধৰাই নহয়, পৰিৱেশ সংৰক্ষণ তথা আমাৰ যিখিনি ওচৰ চুবুৰীয়া জনসাধাৰণ যিখিনি আছে পলুৰ পালনৰ লগত জড়িত, সেই জনসাধাৰণখিনিক আমাৰ অৰ্থনৈতিকভাৱে তেওঁলোক আগুৱাই লৈ যাব আৰু আমাৰ যিটো GDP যিটো গ্ৰ'থ গাঁৱৰ, সেই GDP গ্ৰ'থটো আমাৰ পলুপালকখিনিয়ে সহায় কৰিব। যিহেতু আমাৰ পলুপালকখিনি অকল পলুপালনটোৱে তেওঁলোকৰ বৃত্তি নহয়, ইয়াৰ লগত গ্ৰাম্য অৰ্থনীতিত জড়িত বিভিন্ন ধৰণৰ কৃষিভিত্তিক উদ্যোগৰ লগতে হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে পালন কৰে। এইটো যিহেতু আমাৰ খুব কম সময়ৰ ভিতৰত এটা পইচা আমি উপাৰ্জন কৰিব পাৰোঁ। মাত্ৰ এমাহৰ ভিতৰতে আমাৰ নুনি পলু পালনৰ পৰা যিখিনি আৰ্থিকভাৱে লাভালাভ হয় এমাহৰ ভিতৰতে আমি পাওঁ। গতিকে এই যিখিনি গছ ৰোপণ বা ইয়াৰ পৰা যিখিনি এই গছৰ পৰা যিটো কাটিং ওলাই পেলাই আমাৰ গাঁৱলৈ আমি গাঁৱৰ পলু খেতিয়কবিলাকক দিম, সেইখিনিয়ে গৈ পেলাই এটা সময়ত গৈ বাঢ়ি গৈ পেলাই যিখিনি গছৰ সৃষ্টি হ'ব, ইয়াত পলু পালনৰ যিটো ধাৰণ ক্ষমতা সেইটো বৃদ্ধি হ'ব আৰু অৰ্থনৈতিকভাৱে আমাৰ যোৰহাট জিলাৰ ৰাইজৰ উপকৃত হ'ব বুলি মই কামনা কৰিছোঁ।